Hello students, welcome to your favorite channel English Learning Assam. Today I start the very important, very short question answer for HS Final Examination 2025 from prose section. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ অহা HS Final Examination 2025 প্রস্তুতি হকে 50টামান ভেরি শর্ট ইম্পর্টেন্ট কোশ্চিন আনসার আলোচনা কৰিম। এই কোশ্চিন আনসারসমূহ তোমালোকৰ প্ৰোজ সেকশনৰ পৰা লোৱা হৈছে আৰু এই কোশ্চিন পেপাৰসমূহ কালেক্ট কৰা হৈছে প্রি ফাইনাল এক্সামিনেশন 2023 বৰপেটা ডিস্ট্রিক্ট, প্রি ফাইনাল এক্সামিনেশন 2023 MC দাস কলেজ হনাই, প্রি ফাইনাল এক্সামিনেশন 2019 দৰং, প্রি ফাইনাল এক্সামিনেশন 2022 শিৱসাগৰ, 2023 ৰামানুজনৰ কোশ্চিন, 2024 গোৱালপাৰা ডিস্ট্রিক্টৰ কোশ্চিন আৰু HS ফাইনাল এক্সামিনেশন 2020 কোশ্চিনসমূহৰ পৰা। গতিকে আশা কৰিম এটা ভিডিঅ'ত মই প্ৰায় তোমালোকৰ আগত 50টামান ভেৰি শৰ্ট কোশ্চিন আনসাৰ আলোচনা কৰিম আৰু সেই কোশ্চিনসমূহ তোমালোকৰ অহা পৰীক্ষাত সহায় হ'ব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোশ্চিনসমূহ কি আৰু সেইখিনিৰ আনসাৰসমূহ কি সেইখিনি জানিবলৈ প্ৰয়াস কৰোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত বৰপেটা ডিস্ট্রিক্টৰ কোশ্চিনটো আলোচনা কৰিম। তোমালোকৰ বৰপেটা ডিস্ট্রিক্টত তোমালোকে জানাই যে তোমালোকৰ অহা পৰীক্ষাত কোশ্চিন নম্বৰ 12 নম্বৰ কোশ্চিনত তোমালোকে ভেৰি শৰ্ট কোশ্চিন পাবা। তাত তোমালোকে 7টা বা 8টা ভেৰি শৰ্ট কোশ্চিন দিয়া থাকিব। তাৰ পৰা তোমালোকৰ যিকোনো 5টা তোমালোকে আনসাৰ কৰিব লাগিব আৰু প্ৰতিটোতে তোমালোকে 1 মাৰ্কৈ পাবা। গতিকে টোটাল নম্বৰ 5। ইয়াতে দিয়া হৈছে যে হাউ লং ডিড মিস্টাৰ হেমেল টিচ ইন হিজ স্কুল। মিস্টাৰ হেমেল টট হিজ স্কুল ফৰ লং 40 years। এইখিনিতে আৰু এটা কথা মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকক পোনপ্ৰথমতে মই কোশ্চিনৰ আনসাৰসমূহ মুখে মুখে মাতি যাম, তাৰপিছত তোমালোকৰ বানান আৰু স্ক্ৰীনশ্বটৰ সুবিধাৰ্থে তোমালোকক কোশ্চিনসমূহ দেখাই দিম। নাও কাম টু কোশ্চিন নম্বৰ বি। কোশ্চিন নম্বৰ বিত কোৱা হৈছে হোৱাট ডিড এম হেমেল ৰাইট অন দ্য ব্লেকবোৰ্ড এট দ্য এণ্ড অফ দ্য ক্লাছ। ক্লাছটো শেষ হোৱাৰ পিছত এম হেমেলে ব্লেকবোৰ্ডত কি লিখিছিল? এম হেমেল ৰোড বিবলা ফ্ৰান্স অন দ্য ব্লেকবোৰ্ড এট দ্য এণ্ড অফ দ্য ক্লাছ। মানে শ্ৰেণীটো শেষ হোৱাৰ পিছত এম হেমেলে ব্লেকবোৰ্ডত বিবলা ফ্ৰান্স এই শব্দটো লিখিছিল। চি নম্বৰ, হুইচ কাণ্ট্ৰি হেড ডেভেলপড সিনথেটিক ইণ্ডিগো। সিনথেটিক বা সাংশ্লেষিক ইণ্ডিগো কোনখন দেশে কি কৰিছিল? ডেভেলপ কৰিছিল বা উন্নয়ন কৰিছিল। জাৰ্মানী হেড ডেভেলপড সিনথেটিক ইণ্ডিগো। ডি নম্বৰ, হুম ডিড গান্ধী এণ্ড শুক্লা ৱান্ট টু মিট ইন পাটনা। পাটনাত গান্ধী আৰু শুক্লাই কাক লগ কৰিব বিচাৰিছিল? গান্ধী এণ্ড শুক্লা wanted to ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ টু মিট ইন পাটনা। তাৰমানে গান্ধী আৰু শুক্লাই পাটনাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক লগ কৰিব বিচাৰিছিল। ই নম্বৰলৈ আহে। ই নম্বৰত কোৱা হৈছে হোৱাট ক্ৰিয়েচাৰ ডিড দ্য ৰাইটাৰ নটিচ অন দ্য পিকক আইলেণ্ড। লিখকে পিকক আইলেণ্ডত কি জন্তু তেওঁ দেখা পাইছিল? এইটো বান্দৰ হ'ব, এইটো জানাই। দ্য ৰাইটাৰ নটিচড মাংকি অন দ্য পিকক আইলেণ্ড। লিখকে পিকক আইলেণ্ডত মাংকি দেখা পাইছিল। এফ নম্বৰ, হাউ ডিড জন ৰন্ট্ৰি ফাইণ্ড হায়দাৰ when he arrived at গুৱাহাটী। যেতিয়া তেওঁ গুৱাহাটীত উপস্থিত হৈছিল তেওঁ সেই সময়ত গুৱাহাটীৰ জলবায়ু ৱেডাৰটো বতৰটো কেনেকুৱা পাইছিল? আনসাৰ, জন ৰন্ট্ৰি ফাউণ্ড দ্য ৱেডাৰ কোল্ড এণ্ড বেয়াৰেবল when he arrived at গুৱাহাটী। যেতিয়া জন ৰন্ট্ৰিয়ে গুৱাহাটীত উপস্থিত তেতিয়া তেওঁ কি পাইছিল? ৱেডাৰটো কি কোল্ড আৰু বেয়াৰেবল, মানে ঠাণ্ডা আৰু সহ্যকৰ পাইছিল। জি নম্বৰলৈ আহা।
হোৱাট ডাজ মুকেশ ৱান্ট টু বি? মুকেশে কি হ'ব বিচাৰিছিল? মুকেশ ৱান্ট টু বি এ মটৰ মেকানিক। মুকেশে এজন মটৰ মেকানিক হ'ব বিচাৰিছিল। চ' এইখিনি আছিলে তোমালোকৰ বৰপেটা জিলাৰ কুৱেশ্যনৰ সমাধান। এতিয়া মই তোমালোকক আগতে কোৱাৰ দৰে স্ক্ৰীনশ্বট মৰাৰ সুবিধা কৰি দিছোঁ কুৱেশ্যনসমূহৰ আনচাৰখিনি, যাতে তোমালোকৰ বানান শুদ্ধ হয় আৰু শুদ্ধকৈ যাতে তোমালোকে লিখিব পাৰা। ওকে, নেক্সট মই তোমালোকৰ আগত MC দাস কলেজ সোণাইৰ কুৱেশ্যন পেপাৰখনৰ সমাধান আগবঢ়াইছোঁ। Question number 12. Answer any 5 of the following questions. A. How long did M. Hamel teach in his school? Same question disile. M. Hamel taught in his school for long 40 years. Already agotot koise. Where does Mukesh live? Mukesh lives in one of the stinking lands soaked with garbage in the town of Firozabad. তাৰপিছত what does Saheb took for in the garbage dump? ইয়াতে আনসাৰটো হ'ব Saheb looks, took নহ'ব, Saheb looks for gold or money in the garbage dumps. D. Whom did Gandhi and Shukla want to meet in Patna? Already এটো কোৱা হৈছে, Gandhi and Shukla wanted to meet Dr. Rajendra Prasad at Patna. Who was Drake? ইয়াতে দেখা Drake is the younger brother of Sophie. Drake Sophieৰ younger brother মানে সৰু ভাইটি আছিল। What does Sophie want to have when he grew up? ইয়াতে কি হ'ব? Sophie wants to have a boutique when she grows up. তাৰপিছত দেখা question number G. Name the book from where the chapter Memoirs of Chota Sahib has been taken. এইটো হ'ব কি? Memoirs of a Chota Sahib. Memoirs of a Chota Sahib is taken from the book named A Chota Sahib Memories or Memoirs of a Forest Officer. Next, তোমালোকৰ next questionটোত 8 নম্বৰত কোৱা হৈছে, why did Gandhi visit Lucknow in 1960? Gandhi was visiting Lucknow in 1916 to attend the annual convention of the Indian National Congress Party. Next, I number 2. What is the name of the blacksmith in the last lesson? Wakhtar is the name of the blacksmith in the last lesson. Last question lo yaha etut koa hoise ki what is the great trouble with Alsace? Alsace hoite great trouble to ki asil putting off learning till tomorrow. Putting off learning till tomorrow is the great trouble with Alsace. So এখানে আসলে আনসার। ইয়াতে 10টা আনসার তোমালোকৰ আগত আলোচনা কৰিলোঁ। এতিয়া তোমালোকে আনসাৰখিনি তোমালোকৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এইটো আছিলে, তোমালোকে এইখিনি লৈ স্ক্ৰীনশ্বট মাৰা। ওকে, অলৰেডি মই তোমালোকক আনসাৰখিনি কৈয়ে দিছোঁ। ওকে, নেক্সট ওকে, অলৰেডি তোমালোকে আনসাৰখিনি পালা। এতিয়া মই তোমালোকৰ আগত দৰং জিলাৰ কুৱেশ্যন পেপাৰ এখন আলোচনা কৰিম, আৰু এই কুৱেশ্যন পেপাৰখন লোৱা হৈছে 2019ৰ কুৱেশ্যন পেপাৰৰ পৰা। ইয়াতে এইট আছে, I started for school very late that morning. Who is the I here? ইয়াতে কি হ'ব?
The I here refers to the little France. তাৰপিছত ইয়াতে কৈছে what did France think for a moment? অলপ সময়ৰ কাৰণে ফ্ৰান্সে কি ভাবিছিল? France for a moment on his way to school, France considered feeling and spending the day outside. তাৰপিছত see what is lost spring about? Lost spring to কিহৰ বিষয়ে? The lesson lost spring about the grinding poverty and traditions which condemn some children to the life of exploitation. তাৰপিছত আছে who was Rajkumar Shukla? D number এৰিছো who is the Chota Sahib in the memoirs of a Chota Sahib? John Rountree is the Chota Sahib in the memoirs of a Chota Sahib. Who was Rajkumar Shukla? Rajkumar Shukla কোন আছিল? Rajkumar Shukla was a poor peasant from Champuran, Bihar. Where is Champuran situated? Champuran is situated in the foothills of the towering Himalayas, near the Kingdom of Nepal. Now it is in the state of Bihar, India. Next, G number 2. Who is the writer of Going Places? Going Places or লিখক কোন? A.R. Burton is the writer of the prose Going Places. Okay, so এখানে আসলে দৰং জিলায় অনুষ্ঠিত কৰা প্ৰি ফাইনাল এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰৰ সলিউশন। এতিয়া মই তোমালোকক এই ভিডিওৰ প্ৰথমতে কোৱাৰ দৰে স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছো। Okay, my dear students, এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনাল এক্সামিনেশ্যন 2022 ডিস্ট্ৰিক্ট শিৱসাগৰৰ কোশ্চিন পেপাৰসমূহ আলোচনা কৰিম। ইয়াতে কোৱা হৈছে যে এই নম্বৰত অলৰেডি তোমালোকৰ আগত আলোচনাই কৰা হৈছে, তথাপি আৰু এবাৰ আলোচনা কৰোঁ। এই নম্বৰত কোৱা হৈছে how many years did M. Hamel serve as French teacher? To answer, M. Hamel served as French teacher for 40 years. B. Where did Rajkumar Shukla meet Gandhi for the first time? Rajkumar Shukla met Gandhi at Lucknow for the first time. B. C. Who is referred to as a Chota Sahib? কাক Chota Sahib হিসেবে রেফার করা হয়েছে? জন রন্ট্রি is referred to as Chota Sahib. Next, D number. Why did Sahib migrate to Simapuri? Sahib migrated to Simapuri because there was many storms that swept away their fields and homes. F. Who was Danny Kazi? Danny Kazi was a famous Irish footballer. G. Why did Gandhi side the lawyer? অকর্তনা বোধ করেছিল সাইড মানে Gandhi sided the lawyers for collecting big fee from the poor sharecroppers. So এখানে আসলে তোমালোকৰ শিৱসাগৰ জিলাৰ কোশ্চিন আৰু তাৰ সলিউশন। নাও কাম টু দ্য আনসার কিন্তু তোমালোকে চাই লোৱা। শিৱসাগৰ
Okay. এতিয়া মই তোমালোকৰ আগত ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুল নগাঁৱে অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 কোশ্চিনসমূহ আলোচনা কৰিম। তোমালোকে পোনপ্ৰথমতে কোশ্চিন নম্বৰ 8 চোৱা। হোৱাট ডিড ফ্ৰান্স থিংক ফৰ এ মুভমেণ্ট? ফ্ৰান্সে কিয় অলপ সময়ৰ কাৰণে কি কৰিছিল? চিন্তা কৰিছিল। আনসাৰ হ'ব ফৰ এ মুভমেণ্ট ফ্ৰান্স thought of running away and spending the warm and bright day out of the door. Next, who is the source of Mukesh's household? The wife of Mukesh's elder brother is the source of Mukesh's household. Who was Edward Gate? Sir Edward Gate was the Lieutenant Governor of Bihar. What does garbage mean for the elders of Shimapuri? For the elders of Shimapuri, garbage means a way of survival. E. Where was the Hindu temple mentioned by John Rentoul located? The Hindu temple mentioned by John Rentoul was located on the Peacock Island. Next, last question. Which is the only occasion that Sophie gets to see KG in person? The only occasion that Sophie got to see Danny KG was in the field when they watched the match every Saturday. So, এইখিনি আসলে তোমালোকৰ ৰামানুজন সিনিয়ৰ সেকেন্ডাৰীয়ে অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 কোশ্চিন পেপাৰ। এতিয়া মই তোমালোকক কোশ্চিনসমূহৰ আনসাৰ দেখাই দিব বিচাৰিছোঁ। তোমালোকে চাই যোৱা। Okay, now come to the question from Gwalpara district pre-final examination 2024. ইয়াতে দেখো অলৰেডি মই এইটো আলোচনা কৰিছোঁ, তথাপি আৰু এবাৰ তোমালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নেম দ্য বুক ফ্ৰম হোৱেৰ দ্য লেছন মেমৰিজ অফ ছোটা চাহিব ইজ এন এক্সাৰ্প্ট। মই তোমালোকক দেখাই আছোঁ, আগতে প্ৰশ্নখিনি চোৱা, আনচাৰত একেবাৰে ডাইৰেক্ট কৈ যাম। Okay. এইটো কোৱা হৈছিল কি? নেম দ্য বুক ফ্ৰম হোৱেৰ দ্য লেছন মেমৰিজ অফ ছোটা চাহিব ইজ এন এক্সাৰ্প্ট। মেমৰিজ অফ ছোটা চাহিব এই চেপ্টাৰটো লোৱা বা তাৰ পৰা সংগ্ৰহ কৰা কিতাপখনৰ নাম কি আছিল? এইটো কিতাপ হয় এ ছোটা চাহিব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰ। এ ছোটা চাহিব মেমৰিজ of forest officer. B. I started for school very late that morning. Who is I here? Here I means little France. What does Mukesh want to become? It already says Mukesh wants to become a motor mechanic. Next, yate koise was Saif happy with his job at tea stall? No, Saif was not happy with his job at tea stall. E. Who is Geoff? ইয়াতে দেখা Geoff is Sophie's elder brother. Next, what is a wharf? ঠিক আছে, what is a wharf? A wharf is a platform built on the shore of the river, canal, or harbor that allows ships to dock for loading and unloading cargo and passengers. Okay. Next, G number question কোৱা হৈছে যে which
place did Rajkumar Shukla belong to? Rajkumar Shukla belongs to Samparan, Bihar. Who is the writer of Indigo? Louis Fisher is the writer of the chapter Indigo. Where does Sophie imagine that she had met Keji? এটা হবো ইন দ্য আর্কেড। সো এখানে আসলে গোয়ালপাড়া জেলায় অনুষ্ঠিত করা প্রি ফাইনাল এক্সামিনেশন 2024 কোশ্চিন পেপাৰৰ সলিউশন। এতিয়া মই লাষ্ট আহতে একেবাৰে লাষ্ট কোশ্চিনটো লৈ আহিছোঁ। এতিয়া মই তোমালোকৰ আগত এইচএছ ফাইনাল এক্সামিনেশন 2020 কোশ্চিন পেপাৰসমূহ আলোচনা কৰিম। হোৱাট একৰ্ডিং টু এম হেমেল ইজ দ্য গ্ৰেট ট্ৰেভেল ফৰ দ্য Alsace? According to M. Hamel, putting off learning till tomorrow is the great travel with Alsace. B. What does Mukesh want to become? Mukesh ki hobo bichaichil? Mukesh wants to become a motor mechanic. C. Where was the original home of Saheb's family? Sahebor porialor prokito ghor kota chil? The original home of Saheb's family was in Dhaka, Bangladesh. Question 4. Why was Gandhi visiting Lucknow in 1916? It already koa hoise. Gandhi was visiting Lucknow in 1916 to attend the annual convention of the Indian National Congress Party. For whom does Sophie ask Danny Keji an autograph? Sophie asks Danny Keji an autograph for Little Drake. What work does Job do? Job works in an appendix mechanics. G number lo aha. What position did John Rountree hold before leaving Shillong a few days after independence? John Rountree was the last British senior conservator of forests of Assam before leaving Shillong a few days after independence. So, my dear students, এইখিনি আসলে আজিৰ এই ভিডিওৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিওত মই আলোচনা কৰা প্ৰায় 50ৰ পৰা 52টা ভেৰি ইম্পৰ্টেণ্ট ভেৰি শৰ্ট কোশ্চিনে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰা, ভাল নম্বৰ কেৰি কৰি মা দেউতাকৰ মন জয় কৰা, এই শুভকামনাৰে আজিৰ ভিডিঅ'ত ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।